মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ ইংৰাজীৰ লেচন 1ৰ মেইন পাঠৰ পৰা আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত বিফৰ ইউ ৰিড আৰু ইনষ্ট্ৰাকশ্যন সেইখিনি আলোচনা কৰা হৈছে। আজি মেইন পাৰ্টৰ পৰা আলোচনা কৰিম। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, ছেট অন দ্য ক্ৰিষ্ট অফ ল হিল। দ্য হাউচ লেন্সৰ ঘৰখন, মানে দ্য হাউচ ঘৰখন মানে লেন্সৰ ঘৰখন। আচলতে এনেকুৱা হ'ব লাগিছিল, সেইটো হাইডেন হৈ আছে। হুইচ ৱাজ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, মানে যিটো ঘৰ একমাত্ৰ ভেলীৰ মাজত অৱস্থিত আছিল, মানে গোটেই উপত্যকাৰ মাজত একমাত্ৰ এটাই ঘৰ আছিল, সেইটো ঘৰ আছিল লেন্সৰ। ছেট অন দ্য ক্ৰিষ্ট অফ ল হিল, আৰু সেই ঘৰখন মানে সৰু সৰু পাহাৰৰ উচ্চতাত অৱস্থিত আছিল। ফ্ৰম দিছ হাইট ওৱান কুড চি, মানে সেই উচ্চতাৰ পৰা কোনেও এজনে দেখিব পাৰে দ্য ৰিভাৰ, নদী, এণ্ড দ্য ফিল্ড, আৰু খেতিপথাৰ, অফ ৰাইপ কৰ্ণ, মানে পকা পকা খেতিপথাৰবিলাক দেখিব পাৰে। ডটেড উইথ ফ্লাৱাৰ্ছ, মানে পকা পকা ফল আৰু ফুলৰ সৈতে, পকা পকা ফল ফুলৰ সৈতে পথাৰবিলাক দেখিব পাৰে। ডেট অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট, যি ফল আৰু ফুলে সদায় এটা ভাল ফচল দিবলৈ প্ৰতিজ্ঞা কৰে। দ্য অনলি থিংছ দ্য আৰ্থ নিডেড, সেই পৃথিৱী বা সেই মাটিৰ একমাত্ৰ এটা বস্তুৰ প্ৰয়োজন আছিল। এজ এ ডাউনপোৰ, সেইটো আছিল ডাউনপোৰ, অৰ এট লিষ্ট এ শ্বাৱাৰ, আৰু এটা শ্বাৱাৰ। মানে ডাউনপোৰ আৰু শ্বাৱাৰৰ মাজত পাৰ্থক্য আছে। ডাউনপোৰ হৈছে এনেকুৱা বৰষুণ, যি বৰষুণ মানে লাগাতাৰ বৰষুণ হৈ থাকে, বহুত জোৰে জোৰে হৈ থাকে, আৰু সেই বৰষুণৰ মাজত ঠাণ্ডাৰ থাকে, লাইটাৰ থাকে, মানে বজ্ৰপাত আৰু জিলিকনি থাকে। তেনেকুৱা বৰষুণক ডাউনপোৰ বুলি কোৱা হয়, আৰু খিনখিনীয়া বৰষুণক মানে শ্বাৱাৰ বুলি কোৱা হয়। থ্ৰু আউট দ্য মৰ্ণিং লেন্সো, মানে লেন্সো ৰাতিপুৱাই নিউ হিজ ফিল্ড ইণ্টিমেটলি, মানে যিয়ে তেওঁৰ পথাৰটো ভালকৈ জানিছিল। হেড ডান নাথিং এলছ, তেওঁ একোৱেই কৰা নাছিল। বাট চি দ্য স্কাই টুৱৰ্ড দ্য নৰ্থ ইষ্ট, তেওঁ কি কৰিছিল, একমাত্ৰ উত্তৰ পূব আকাশৰ ফালে, মানে ৰাতিপুৱাৰ পৰা লেন্সোৱে একোৱেই কৰা নাছিল, একমাত্ৰ তেওঁ উত্তৰ পূব আকাশৰ ফালে চাই আছিল, মানে ইয়াৰ বাদে তেওঁ একোৱেই কৰা নাছিল। নাও উই আৰ ৰিয়েলি গয়িং টু গেট ছাম ৱাটাৰ অমেন, তেতিয়া লেন্সো তেওঁৰ পত্নীক কৈ আছিল যে এতিয়া আমি অলপ পানী পাবলৈ গৈ আছোঁ। দ্য অমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ, মহিলাগৰাকীয়ে যিয়ে ছাপাৰ বনাই আছিল। ছাপাৰ মানে সন্ধিয়াৰ খোৱা বনাই আছিল। ৰিপ্লাইড, তাই উত্তৰ দিছিল, য়েছ, হয়। গড ৱেলিং, ভগৱানে বিচাৰিলে এতিয়া পানী হ'ব, বৰষুণ হ'ব, বা বৰষুণ পাম বা পানী পাম। দ্য অল্ডাৰ বয়জ ৱাৰ ৱৰ্কিং ইন দ্য ফিল্ড, ডাঙৰ ডাঙৰ ল'ৰাবিলাকে কি কৰি আছিল, পথাৰত কাম কৰি আছিল। হোৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং নিয়াৰ দ্য হাউচ, আৰু সৰু সৰু ল'ৰাবিলাক ঘৰৰ কাষত খেলি আছিল। আনটিল দ্য ওমেন কল টু দেম অল, যেতিয়ালৈকে সিহঁতৰ মাকে সিহঁতক নামাতিব তেতিয়ালৈকে সিহঁতে খেলিয়েই থাকিব। কাম ফৰ ডিনাৰ, আহা ডিনাৰ খাবলৈ আহা। ইট ৱাজ ডিউৰিং দ্য মিলছ ডেট, মানে খোৱাৰ সময়ত যে, জাষ্ট এজ লেন্সো হেড প্ৰেডিক্টেড, মানে খোৱাৰ সময়তে লেন্সোৱে ভৱিষ্যতবাণী কৰিছিল। বিগ ড্ৰপ অফ ৰেইন বিগান টু ফল, মানে কি কৈছে, খোৱাৰ সময়তে ভৱিষ্যতবাণী কৰিছিল, আৰু সেইটো ভৱিষ্যতবাণী আছিল যে ডাঙৰ ডাঙৰ টোপাল বা বৰষুণৰ টোপাল মানে আকাশৰ পৰা পৰিব। ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং, মানে উত্তৰ পূবৰ পৰা ডাঙৰ ডাঙৰ প্ৰকাণ্ড মেঘৰ টুকুৰাবিলাক আহি থকা দেখা গৈছিল, মানে পাহাৰৰ নিচিনা মেঘৰ টুকুৰাবিলাক আহি থকা দেখা গৈছিল। দ্য এয়াৰ ৱাজ ফ্ৰেছ, বতাহ সতেজ আছিল। এণ্ড চুইট, আৰু মিঠা আছিল, বতাহ সতেজ আৰু মিঠা আছিল। দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন, মানে কোনো কাৰণ নোহোৱাকৈ মানুহজনে ওলাই গৈছিল। ডেট টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি, মানে বৰষুণৰ টোপাল তেওঁৰ শৰীৰত পৰাৰ আনন্দ লোৱাৰ কাৰণে, আনন্দ উপভোগ কৰাৰ কাৰণে তেওঁ কোনো কাৰণ নোহোৱাকৈ বাহিৰত ওলাই গৈছিল।
এণ্ড হুৱেন হি ৰিটাৰ্ণ আৰু যেতিয়া তেওঁ ঘৰলৈ উভতিছিল হি এক্সক্লাইম তেওঁ চিঞৰিছিল দিছ আৰেণ্ট ৰেইনড্ৰপ ফেলিং ফ্ৰম দ্য স্কাই মানে এই বৰষুণৰ টোপালবিলাক আকাশৰ পৰা পৰি আছে যে এইবিলাক বৰষুণৰ টোপাল নহয় দে আৰ নিউ কইনছ এইবিলাক কি হয় নতুন মুদ্ৰা হয় দ্য বিগ ড্ৰপছ আৰ 10 cent পিচেছ মানে ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবিলাক কি হয় 10 টকীয়া মুদ্ৰা হয় তাৰপিছত এণ্ড দ্য লিটল ওৱান্স আৰ 5 আৰু সৰু সৰু বৰষুণৰ টোপালবিলাক 5 টকীয়া মুদ্ৰা বুলি তেওঁ কৈছিল উইথ এ ছেটিছফাইড ইমপ্ৰেশ্যন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ মানে লেঞ্চুৱে সন্তুষ্ট ভাৱনাৰে তেওঁৰ পকা ফুলৰ সৈতে পথাৰৰ ফালে চাইছিল ড্ৰেপ ইন কাৰ্টেইন অফ ৰেইন যি পথাৰটো মানে বৰষুণে আৱৰি লৈছিল পৰ্দাৰ নিচিনা বৰষুণে আৱৰি লৈছিল বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগান টু ব্লো হঠাতে এটা শক্তিশালী বতাহ বলিছিল এণ্ড এলং উইথ ৰেইন আৰু সেই বতাহত কি আছিল বৰষুণ আছিল ভেলি লাৰ্জ হেলিষ্টন আৰু ডাঙৰ ডাঙৰ শিলাবৃষ্টি আছিল বিগান টু ফল আৰু সেইবিলাক কি কৰা আৰম্ভ কৰিছিল মাটিলৈ পৰা আৰম্ভ কৰিছিল দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ সঁচাকৈয়ে এইবিলাক মানে ৰূপৰ মুদ্ৰাৰ সাদৃশ্য আছিল দ্য বয়জ এক্সপ'জিং দেমছেল্ফ মানে ল'ৰাবিলাকে নিজেই বাহিৰলৈ ওলাই গৈছিল টু দ্য ৰেইন মানে বৰষুণত ওলাই গৈছিল ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পিয়ালছ আৰু কি কৰিছিল এই শীতল মুকুতাবিলাক সংৰক্ষণ কৰাৰ বাবে ল'ৰাবিলাকে কি কৰিছিল নিজেই বাহিৰলৈ ওলাই গৈছিল বৰষুণৰ মাজত ওলাই গৈছিল ইট ইজ গেটিং বেড নাও এতিয়া বহুত বেয়া হ'বলৈ গৈ আছে এক্সক্লাইম দ্য মেন মানুহজনে চিঞৰি কৈছিল মানে লেঞ্চুৱে কৈছিল আই হোপ ইট পাছেছ কুইকলি মই আশা কৰোঁ ই সোনকালে গুচি যাব আই হোপ এই হোপটো ইয়াতে ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে আৰু ইটটো হৈছে হেলিষ্ট্ৰম মানে এই হেলিষ্ট্ৰমটো অতি সোনকালে গুচি যাব মই আশা কৰোঁ ইট ডিড নট পাছ কুইকলি ই সোনকালে গুচি যোৱা নাছিল ফৰ এন আৱাৰ দ্য হেইল ৰেইন অন দ্য হাউচ প্ৰায় 1 ঘণ্টা এই শিলাবৃষ্টি মানে ধুমুহা ঘৰৰ ওপৰত হৈছিল প্ৰায় 1 ঘণ্টামান ঘৰৰ ওপৰত শিলা বৰষুণটো হৈছিল দ্য গাৰ্ডেনৰ মাজত হৈছিল ফুলৰ বাগিচাত হৈছিল এণ্ড দ্য হিল ছাইড মানে পাহাৰত হৈছিল দ্য কৰ্ণফিল্ড মানে পথাৰৰ মাজত হৈছিল অন দ্য হল ভেলি আৰু গোটেই উপত্যকাৰ মাজত এই শিলা বৰষুণটো প্ৰায় 1 ঘণ্টামান হৈছিল দ্য ফিল্ড ৱাজ হোৱাইট মানে পথাৰ একেবাৰে বগা হৈ গৈছিল এজ ইফ কভাৰ উইথ চল্ট এনেকুৱা লাগিছিল যে ই নিমখেৰে আৱৰি লৈছে নট এ লিফ ৰিমাইন অন দ্য ট্ৰিজ মানে গছৰ ওপৰত এটা পাতো বাকী নাছিল চব ভৰি পৰিছিল দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড মানে শস্যবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লাণ্টছ মানে ফুলবিলাক গছৰ পৰা সৰি পৰিছিল লেঞ্চৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ লেঞ্চৰ আত্মা দুখেৰে ভৰি পৰিছিল হুৱেন দ্য ষ্টৰ্ম হেড পাছেছ যেতিয়া ধুমুহা শেষ হৈ গৈছিল হি ষ্টুড ইন মিডল অফ দ্য ফিল্ড তেতিয়া তেওঁ কি কৰিছিল ফিল্ডৰ মাজত থিয় হৈছিল এণ্ড ছেইড টু হিজ ছন আৰু তেওঁৰ পুতেকক কৈছিল এই ইটটো হৈছে হেলিষ্ট্ৰম কিয়নো ইয়াত ষ্ট্ৰম আছে আৰু ইফালে ৰাইটাৰে এক্সপ্লেইন কৰি দিছে এইটো কি হয় হেলিষ্ট্ৰম হয় হেলিষ্ট্ৰম নহয় এ প্লেচ অফ লকাষ্ট would have left more than this মানে এটা মহামাৰী পোকেও ইয়াতকৈ বেছি থৈ যা দ্য হেল হেজ লেফট নাথিং কিন্তু এই শিলা বৰষুণে একোৱেই থৈ যোৱা নাছিল দিছ ইয়াৰ উই উইল হেভ ন কৰ্ণ এই বছৰ আমি কোনো শস্য নাপাওঁ ডেট নাইট ৱাজ এ শ্ৰ'ফুল ওৱান সেই ৰাতিটো বহুত দুখজনক ৰাতি আছিল অল আৱাৰ ৱৰ্ক আমাৰ সকলোবিলাক কৰ্ম ফৰ নাথিং অথলৈ গ'ল বিফলৈ গ'ল দেয়াৰ্ছ ন' ওৱান হু কেন হেল্প আছ ইয়াত আমাক সহায় কৰিবলৈ কোনেও নাই উই উইল অল গ' হাংগ্ৰি দিছ ইয়াৰ এই বছৰ আমি ভোকেই মৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰা হৈছে নেক্সট ভিডিঅ'ত তোমালোকে পিছৰ ট্ৰান্সলেটখিনি পাই যাবা ধন্যবাদ